নমস্কাৰ ভাইটি ভণ্টিসকল পুনৰ এটা ভিডিঅ' ক্লাছলৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আৰু এই ক্লাছত আমি তোমালোকৰ লগত আলোচনা কৰিম বৈচিত্ৰ্যময় অসম পাঠ্যপুথিৰ নেপালী বা গোৰ্খা ভাষী লোকসকলৰ বিষয়ে খুবেই ইন্টাৰেষ্টিং হ'ব আজিৰ এই ক্লাছটো আৰু এটো ক্লাছত তোমালোকক মই নেপালী বা গোৰ্খা এই যিসকল লোকসকলৰ কথা যে আমি পঢ়িছো এই পাৰ্টিকুলাৰ ৰিলেচনটোৰ যিমানখিনি তোমালোকৰ কুৱেশ্যন আছে গোটেইখিনি কুৱেশ্যনৰ আনসাৰ আজিৰ এই ক্লাছটোতে পাই যাবা উইথ আছামিজ এক্সপ্লেনেশ্যন সো হেতু কাৰণে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা এটলিষ্ট তোমালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ হোৱাত সহায় হ'ব আজিৰ ভিডিঅ' ক্লাছটোৰ পৰা ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকল কি কি নিগোষ্ঠীৰ লোকৰ সংমিশ্ৰণ ইয়াৰ আনসাৰটো আমি লিখিম নেপালী বা গোৰ্খা জনগোষ্ঠীৰ যিসকল লোক হে লোকসকল আৰ্য মংগোল কিৰাত নিগোষ্ঠীৰ সংমিশ্ৰণ হয় আৰু স্পেশালি আমি আমাৰ অসমৰ লগতে আমাৰ যি নৰ্থ ইষ্টাৰ্ণ পাৰ্ট ওকে ভাৰতবৰ্ষৰ নৰ্থ ইষ্টৰ কথা কোৱা গৈছে 7 সিস্টাৰ 8 সিস্টাৰ কথা কোৱা গৈছে এইখন ষ্টেটত যিমানখিনি মানুহ আছে প্ৰায় 100%ৰ প্ৰায় 80% লোক মংগোলীয় হয় ওকে মই হৈছো আহোম মানুহ হয় এতিয়া আমাৰো মোক যদি কোনোবা হৰে যে তুমি কি নিগোষ্ঠীৰ তুমি লোক হোৱা তেনেহলে মই কম মংগোলীয় বুলি আৰু তোমালোকে মন কৰিবা তোমালোকৰ ইনে যিখন মুখৰ যি গঠন ওকে মোৰ মুখৰ যি গঠন মিচিং লোকসকলৰ মুখৰ যি গঠন দেউৰী লোকসকলৰ মুখৰ যি গঠন যি খাদ্য সম্ভাৰ ইয়াৰ লগতে আমাৰ উত্তৰ পূৰ্বাঞ্চলত যিমান কেইখন ৰাজ্য আছে ৰাজ্যৰ লোকসকলৰ যিটো ট্ৰেডিশ্যন যি কালচাৰ ওকে যি তোমাৰ খাদ্য সম্ভাৰ কালচাৰতে পৰে দেই খাদ্য সম্ভাৰ বুলি কোৱাৰ লগতে কালচাৰ ভিতৰতে পৰে এটো কথা এতিয়া এইবিলাক বস্তু চাইনিজ লোকসকলৰ লগত নতুবা তোমাৰ কোৰিয়ান লোকসকলৰ লগত ওকে সিকিমৰ লোকসকলৰ লগত বহুত বেছি মিল আছে মানে বেছা নাই সো হেতু কাৰণে আমি আলটিমেটলি কম যে কি ইয়াত যেহেতু নেপালীসকলৰ কথা পঢ়িছো গতিকে নেপালী বা গোৰ্খা যি জনগোষ্ঠীৰ লোক সেই জনগোষ্ঠীৰ লোকসকল আৰ্য মংগোল কিৰাত নিগোষ্ঠীৰ সংমিশ্ৰণ Second question to hoise lal muhoria panda boli kole ki buja one of the most important question hoy je lal muhoria panda boli kole ki buja eto proshno tumalokor SSLC 17 manot ahisile উত্তৰ লিখিম যে নৰক ৰজাই কামাখ্যা মন্দিৰত পূজা কৰিবলৈ যিবিলাক পূজাৰী নেপালৰ পৰা আনিছিল সেই সকলক পিছলৈ কামাখ্যা মন্দিৰত লাল মুহৰীয়া পাণ্ডা বুলি আখ্যা নতুবা খ্যাত হৈছিল সো নৰক ৰজাই কি কৰিছিল কামাখ্যা মন্দিৰত পূজা কৰিবৰ কাৰণে নেপালৰ পৰা পূজাৰী আনিছিল গম পাইছানে বাৰু আৰু নেপালৰ পৰা সেই যিসকল পূজাৰী আনিছিল সেই পূজাৰী সকলক কালক্ৰমত তেওঁলোকক লাল মুহৰীয়া পাণ্ডা বুলি তেখেতলোক জনপ্ৰিয় হৈছিল অথবা তেখেতলোক খ্যাত হৈছিল 3 নম্বৰ কোৱেশ্চন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি গৰাকীৰ নাম কি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সভাপতিৰ নাম হৈছে ছবিলাল উপাধ্যায় one of the most important question হয় এছএছএলসিত এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কমন পৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতিৰ নাম হৈছে ছবিলাল উপাধ্যায় আৰু ছবিলাল উপাধ্যায় এজন নেপালী লোক হয় গম পালা ওকে নেক্সট কুৱেশ্চন টো হৈছে যে কি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত নেপালী ভাষী লোকসকলে কেতিয়া সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা পাইছিল ইয়াৰ ইয়েৰটো মনত ৰাখাবা ইয়েৰটো হৈছে 1947ত আৰু হেতু সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু গোপীনাথ বৰদলৈক লোকপ্ৰিয় বুলি কিয় কোৱা হয় ইয়াত লিখা নাই বাৰু কিন্তু গোপীনাথ বৰদলৈক লোকপ্ৰিয় বুলি কোৱা হয় লোকপ্ৰিয় মানে কি গোপীনাথ বৰদলৈক সকলোৱে ভাল পাইছিল আমাৰ অসমৰ যিমান জনসাধাৰণ আছিল প্ৰত্যেকজন জনসাধাৰণে ভাল পাইছিল মৰম কৰিছিল জনসাধাৰণৰ মাজত খুব ফেমাস আছিল সো দ্যাটস ওয়াই গোপীনাথ বৰদলৈ দেৱক আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ বুলি কওঁ বুজি পালা আৰু ইয়েৰটো মনত ৰাখবা 1947ত ৰতিকান্ত উপাধ্যায় কোন আছিল আৰু তেওঁ ক'ত সত্ৰ স্থাপন কৰিছিল উত্তৰ লিখিম ৰতিকান্ত উপাধ্যায় আছিল নেপালী ব্ৰাহ্মণ ৰতিকান্ত উপাধ্যায় কোন আছিল ৰতিকান্ত উপাধ্যায় আছিল এজন নেপালী ব্ৰাহ্মণ এগৰাকী নেপালী ব্ৰাহ্মণ আৰু তেওঁ তিয়ক আৰু নগাঁৱত নেপালী সত্ৰ স্থাপন কৰিছিল তিয়ক গম পাইছা যোৰহাট তিয়কৰ নাম নিশ্চয় শুনিছা এই যোৰহাটৰ তিয়ক আৰু নগাঁৱত নেপালী সত্ৰ স্থাপন কৰিছিল ওকে নেক্সট কুৱেশ্চনটো হৈছে যে গোৰ্খা সম্প্ৰদায়ৰ কলে পালন কৰা মুখ্য উৎসৱবিলাক কি কি তো ইয়াৰ আনসাৰটো লিখিম যে গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে পালন কৰা বিভিন্ন ধৰণৰ উৎসৱবিলাক হৈছে তীজ ওকে পাৰিবাৰিক সম্বন্ধ নিকপকপিয়া কৰা উৎসৱ বৰা দখৈ আৰু ভাতৃ ভগ্নীৰ প্ৰেমৰ উৎসৱ তিহাৰ আদি তেওঁলোকৰ নেপালী লোকসকলৰ মুখ্য উৎসৱৰ ভিতৰত এইকেইটা উৎসৱ পৰে ওকে নেক্সট কুৱেশ্চন হৈছে
ভাইটি ভণ্টিসকল ক্লাছটোত আগ নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেন্স বিচৰা অসমীয়া ছাবজেক্টটোত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি তোমালোকৰ মেট্ৰিক পৰীক্ষাত কোনখিনি প্ৰশ্ন আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নম্বৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম জম্বুদ্বীপে আৰ্যভট্টে ভাৰতবৰ্ষে অসমৰ প্ৰান্তে বোলা কথাষাৰৰ তাৎপৰ্য কি ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু তোমালোকক মই যেতিয়া এক্সপ্লেনেশ্যনটো দিছিলোঁ নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ যিটো এক্সপ্লেনেশ্যনৰ আমি ক্লাছ কৰিছিলোঁ সেই এক্সপ্লেনেশ্যনৰ ক্লাছটোত অলৰেডি বুজাই অহা হৈছে যে কি তেখেতলোকে যে আমাৰ অসমীয়া লোকসকলে যেতিয়া পিতৃৰ শ্ৰাদ্ধত আমাৰ ঘৰত যেতিয়া এজন ব্যক্তিৰ ঢুকায় যেতিয়া এজন ব্যক্তি আমাৰ ইয়াতে ডেথ হয় আমাৰ অসমীয়া সমাজত আমি শ্ৰাদ্ধ পাতোঁ আমি পিণ্ড দিওঁ নহয় জানো এতিয়া চোৱা এই যিটো জম্বুদ্বীপে আৰ্যভট্টে ভাৰতবৰ্ষে অসম প্ৰান্তে এই কথাষাৰ যে নেপালী লোকসকলে যে মন্ত্ৰ উচ্চাৰণ কৰে এই কথাষাৰৰ তাৎপৰ্য কি মানে চ' ইয়াৰ আনচাৰটো লিখিম যে প্ৰায় ৫,০০০ বছৰ আগৰ পৰাই অৰ্থাৎ মহাভাৰতৰ সময়ৰ পৰাই অসম আৰু নেপালৰ মাজত পাৰস্পৰিক সম্বন্ধ আৰু প্ৰব্ৰজন আছিল তো আজিৰ পৰা প্ৰায় ৫,০০০ বছৰ আগৰে পৰা অৰ্থাৎ মহাভাৰতৰ সময়ৰ পৰা নেপালৰ লগত আমাৰ যি ভাৰতবৰ্ষৰ যিটো ৰিলেশ্যনটো বহুত বেছি ভাল আছিল লগতে মানুহৰ মানে প্ৰব্ৰজন ঘটিছিল এখন মানে অসমৰ পৰা নেপাললৈ নেপালৰ পৰা অসমলৈ গম পাইছা এণ্ড তেতিয়া এই সমগ্ৰ অঞ্চলটোক জম্বুদ্বীপে বা আৰ্যভট বুলি কোৱা হৈছিল আৰু অসমৰ নেপালী ভাষী লোকসকলে বছৰেকীয়া পিতৃৰ শ্ৰাদ্ধত পিণ্ডদান কৰোঁতে মন্ত্ৰৰ লগতে নিজৰ ঠিকনা উল্লেখ কৰি জম্বুদ্বীপে আৰ্যভট্টে ভাৰতবৰ্ষে অসম প্ৰান্তে বুলি তেখেতলোকে উচ্চাৰণ কৰিছিল গম পাইছানে বাৰু এইডোখৰতে এই কনচেপ্টটো অলৱেজ মনত ৰখাবা যে কি এইটো যিটো কনচেপ্ট ইয়াতে মন কৰা হাইলাইট কৰি দিয়া গৈছে এইডোখৰলৈকে যে মহাভাৰতৰ সময়ৰ পৰাই আমাৰ নেপালৰ লগত অসমৰ এটা পাৰস্পৰিক সম্বন্ধ আছিল মানে মানুহ নেপালৰ পৰা অসমত আহিছিল অসমৰ পৰাও নেপাললৈ গৈছিল এনেকুৱা ধৰণৰ এটা ভাল ৰিলেশ্যন আছিল আৰু সেইটো সময়ত কি কৈছিলে এই সমগ্ৰ অঞ্চলটোক মানে আৰু অতীতত এটা নিৰ্দিষ্ট বাউণ্ডৰী নাছিল যে অসম বুলি কোৱাৰ লগে লগে অসমৰ চাৰিসীমা আমুক হ'ব ভাৰত বুলি কোৱাৰ লগে লগে অসমৰ চাৰিসীমা আমুক হ'ব এতিয়াৰ চাৰিসীমাৰ লগত নিমিলে মানে গম পাইছা নাই বাৰু আৰু সেইটো কাৰণে সেইটো সময়ৰ যি সমগ্ৰ যি অঞ্চল সেই সমগ্ৰ অঞ্চলটোক জম্বুদ্বীপে বা আৰ্যভট নামেৰে জনা গৈছিল আৰু সেইটো কাৰণে পৰৱৰ্তী পৰ্যায়ত এই জম্বুদ্বীপ অ'কে তাৰপৰা আৰ্যভট এই শব্দবিলাক লগাই পিনে এই এনেকুৱা ধৰণৰ মন্ত্ৰৰ মানে পৰৱৰ্তী সময়ত মানুহে সৃষ্টি কৰিছিলে আৰু অসমৰ নেপালী ভাষী যিসকল লোক সেই লোকসকলে কি কৰে বছৰেকীয়া পিতৃৰ শ্ৰাদ্ধত পিণ্ডদান কৰা বুলি ক'লে নিশ্চয় বুজি পাইছা আই ডোণ্ট থিংক তোমালোকক পিণ্ডদান কৰা কনচেপ্টটো আৰু বেছিকৈ বুজাব লাগিব নিশ্চয় বুজি পাইছা চাগে চ' সেই পিণ্ডদান কৰোঁতে মানে এই বুলি তেখেতলোকে উচ্চাৰণ কৰে মানে এই বুলি তেখেতলোকে মন্ত্ৰ মাতে আৰু আমাৰ আহোম লোকসকলৰ আমিও এতিয়া আমাৰ ফেমিলিটো আমি পিণ্ড দিবলগীয়া হয় গম পাইছা নাই অলৰাইট ভাইটি ভণ্টিসকল নেক্সট কুৱেশ্যনটো মন কৰা হুগলি সন্ধি কেতিয়া হৈছিল আৰু এই সন্ধি মতে কোনখন দেশৰ ভূভাগ আৰু জনসমষ্টি ভাৰতবৰ্ষৰ লগত অন্তৰ্ভুক্ত কৰা হৈছিল ইয়াৰ আনচাৰটোত আমি লিখিম যে ব্ৰিটিছ আৰু নেপালৰ মাজত 1815-16 চনত হুগলি সন্ধি হৈছিল আৰু সেই সন্ধি মতে নেপালৰ জনসমষ্টিৰ সৈতে ভাৰতৰ উত্তৰৰ নেপালৰ বহু ভূভাগ ভাৰতৰ লগত অন্তৰ্ভুক্ত হয় তো সেইটো সময়ত কি হৈছিল মন কৰা 1815 পৰা 1815 পৰা 16লৈকে মানে 1815 পৰা 1816 এই সময়ছোৱাত কি হৈছিলে এই সময়ছোৱাত হৈছিলে তোমাৰ নেপাল আৰু ব্ৰিটিছসকলৰ মাজত এক মানে চুক্তি হৈছিল আৰু সেই চুক্তিটোকে আমি হুগলি সন্ধি বা হুগলি চুক্তি বুলি আমি জানো আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কি হৈছিলে নেপালৰ বহু অংশ ভাৰতবৰ্ষত পৰিছিলে মানে এই চুক্তিত পৰৱৰ্তী সময়ত আৰু সেইটো কাৰণে তোমালোকে যদি এনেকৈ নিউ জলপাইগুৰি ফালে যদি তোমালোকে যোৱা তেনেহ'লে সেইপিনে বহুত বেছি নেপালী মানুহ মানে ভাৰতীয় নেপালী তোমালোকে দেখিবা গম পাইছানে বাৰু কথাবিলাক আৰু কি হৈছিলে এই চুক্তিৰ পৰৱৰ্তী পৰ্যায়ত নেপালৰ এটা অংশ ভাৰতবৰ্ষৰ লগত মাৰ্জ হোৱাৰ লগে লগে যিসকল লোক সেই অংশত বসবাস কৰিছিলে তেখেতলোকক আল্টিমেটলি ইণ্ডিয়ান চিটিজেনশ্বিপ অৰ্থাৎ ভাৰতীয় তেখেতলোকক নাগৰিকত্ব প্ৰদান কৰা হয় বাকী ভাইটি ভণ্টিসকল চমুটোকাকেইটা কিতাপতে আছে মই পুনৰ এবাৰ কৈ নিদিওঁ ক্লাছটো বহুত বেছি দীঘলীয়া হ'ব চমুটোকা লিখা ছবিলাল উপাধ্যায় বেলেগকেইটা নাচালে তোমালোকে ছবিলাল উপাধ্যায়ৰ বিষয়ে চাবা এই ব্যক্তিজনৰ নামটো আহি থাকে পৰীক্ষাত
এইকেইটা তোমালোকৰ কিতাপতে লিখা আছে তো কিতাপৰ পৰা তোমালোকে চাব পাৰা সো অতিৰিক্ত কোৱেশ্চন আনসাৰখিনি ডিসকাশন নকৰাৰ আগতে তোমালোকে যদি আসামিজ সাবজেক্টত অলপ দুৰ্বল অনুভৱ কৰা তোমালোকে যদি আমাৰ ফুলৰ পৰা অনলাইন কোৰ্সটো কৰিব বিচৰা এই যেটো WhatsApp নাম্বাৰ দেখিছা নাম্বাৰটো তোমালোকে আমালৈ ফোন কৰিব পাৰা ফোন কৰি পিনে তোমালোকে এই যেটো আসামিজৰ ওভাৰঅল কোৰ্স তোমালোকে এক্সপ্লেনেশনছ বিলাক পাবা ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাক পাবা প্ৰত্যেকটো লেসনৰ যিখিনি আনসাৰ বিলাকৰ এনেকুৱা ধৰণে ভিডিও এক্সপ্লেনেশন পাবা আনসাৰৰ এক্সপ্লেনেশনো পাই যাবা সো ওভাৰঅল তোমালোকক কমপ্লিটলি আমাৰ ফালৰ পৰা গাইড কৰি থকা হয় লগতে তোমালোকে লাইভ ডাউট সলভিংৰ সুবিধাও পাবা সাৰ্ভিসও পাবা তোমালোকে যেতিয়াই যি মন যায় মনডে টু ফ্ৰাইডে মৰ্নিং 9:30 টু ইভিনিং 9:30 তোমালোকে যেতিয়াই যি মন যায় আমাৰ লগত ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰিবা আমাৰ লগত যোগ হ'ব পাৰিবা তোমালোক সো যিসকল ইন্টাৰেষ্টেড হোৱা এই ফোন নম্বৰটোত আমালৈ ফোন কৰি পিনে এনকুৱাৰী কৰিব পাৰা নতুবা তোমালোকে ডেসক্ৰিপচনত চাবা তাতে ফৰ্ম আছে ফৰ্ম ফিল আপ কৰি দিলে আমাৰ টিমে তোমালোকক নিজে কন্টাক্ট কৰাই ল'ব ওকে অতিৰিক্ত প্ৰশ্নত এইকেইটা প্ৰশ্ন খুবেই তোমালোকৰ কমন পৰি থাকে হেতু কাৰণে ডাইৰেক্টলি আমি দেখুৱাই দিছো সো ফাৰ্ষ্টটো হৈছে কোৱেশ্চনটো হৈছে যে সাম্প্ৰতিক সময়ত ভাৰতৰ নেপালী ভাষী লোকক কি নামেৰে জনা যায় গোৰ্খা নামেৰে আৰু তোমালোকৰ যিসকল ষ্টুডেণ্টে ইণ্ডিয়ান আৰ্মিক ভাল পোৱা নিশ্চয় তোমালোকে জানা চাগে যে কি ইণ্ডিয়ান আৰ্মিত গোৰ্খা ৰেজিমেণ্ট নামৰ এটা এক্সট্ৰা ৰেজিমেণ্টটো আছে হয় নে নহয় বাৰু নিশ্চয় শুনিছা চাগে গোৰ্খা ৰেজিমেণ্টৰ বিষয়ে সো আমাৰ বৰ্তমান সময়ত আমি আমাৰ ভাৰতবৰ্ষত যিসকল তোমাৰ নেপালী লোকে বসবাস কৰি আছে তেখেতলোকক আমি কি বুলি কওঁ গোৰ্খা বুলি কওঁ হয় নে নহয় বাৰু ওকে ভাৰতীয় ইতিহাস কি মীমাংসা এই গ্ৰন্থখনৰ ৰচক কোন এই গ্ৰন্থখনৰ ৰচক হৈছে জয়চন্দ্ৰ বিদ্যালংকাৰ নেক্সট হৈছে প্ৰাচীন ধৰ্মগ্ৰন্থৰ মতে প্ৰাগজ্যোতিষৰ ৰজা নৰকে ক'ত জন্মগ্ৰহণ কৰিছিল উত্তৰ হৈছে বৰ্তমান নেপালৰ সুনচুৰি জিলাৰ বৰাহ ক্ষেত্ৰত অলৰেডি এইখিনি কথা মই তোমালোকক এক্সপ্লেইন কৰাই থৈ আহিছো হয়নে তো এইকেইটা তোমালোকে চাবা এক্সট্ৰা কিটা এই কোৱেশ্চন কিটা বহিখনত লিখি লবা এইকেইটা ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে সো আই থিংক তোমালোকে কোৱেশ্চন কিটাৰ আনসাৰ কিটা ভাল ধৰণে পালা আৰু পৰীক্ষাৰ কাৰণে ইমানখিনি তোমালোকক লিখিলে হ'ব তোমালোকে যিমানখিনি ইয়াতে তোমালোকক দেখুৱা গ'ল সিমানখিনি কথা তোমালোকে লিখো বুলি ক'লেও হৈ যাব একো প্ৰবলেম নাই আৰু এক্সট্ৰাকে যদি তোমালোকে নিজে যদি হেৰি কৰিম ভাবিছা এক্সট্ৰাকে যদি কিছুমান টেক্সট এড কৰো বুলি ভাবিছা কনসেপ্ট এড কৰো বুলি ভাবিছা দেন অবভিয়াছলি এড কৰিব পাৰিবা পুনৰবাৰ থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ক্লাস আৰু যিসকলে পিডিএফ বিলাক পোৱা নাই ডাউনলোড কৰিব বিচৰা ডেসক্ৰিপচন চাবা তাতে লিংক আছে লিংকত গৈ ডাইৰেক্টলি পিডিএফ টো তোমালোকে ডাউনলোড কৰিব পাৰিবা ঠিক আছে থ্যাংক ইউ বাই বাই অভিভাৱকসকল আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী সাবজেক্টত দুৰ্বল নেকি আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকীয়ে ইংৰাজী সাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী সাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নম্বৰটোত এটা ফোন কৰক আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নম্বৰটোত এটা ফোন মাৰিলে হৈ যাব